দেওবাৰৰ বিশেষ বুলি আজি যিহেতুকে দুইজন আছোঁ ঘৰতে, ভাবিলোঁ আজি কচুকে খাওঁ। এই কচুটো জানেই ভাদ মাহৰ পৰা খাম বুলি আছিলোঁ, নাপালোঁ তেতিয়া। আৰু য'ত থাকোঁ এই ওলকচু কি চিনি নাপায়, নাজানে। সেইবাবে ঘৰৰ পৰা দেখিছিলে, পেহীয়ে আনি দিছিলে। তাকে আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে গম পাব। আৰু এয়া কচু কাটি লৈ কুকাৰত দি বইল কৰিলোঁ। আৰু কচু কাটিলে আপোনালোকৰ কি হয় জনাবচোন। আৰু এয়া মোৰ অৱস্থা চাওক, হাতটো মানে এনেকুৱা বিন্ধি বিন্ধি দিয়া নিচিনা দিছে, ইমান খজুৱাইছে, একদম পূৰা বিষাই গৈছে একেবাৰে। সেইকাৰণে তাত লৈ আছোঁ। তাৰপিছতে আজি মাছ আনিলে, আৰু যিহেতুকে ইয়াত ওলকচু কি চিনি নাপায়, কেনেকৈ খাব লাগে নাজানে, সেইকাৰণে মই ভাবিলোঁ বৌহঁতকো নিজে বনাই খুৱাওঁ। সেইকাৰণে এয়া বনালোঁ, আৰু ভিডিঅ' কৰা নহ'ল। শেষত কিনো হ'ল তাকেহে দেখাইছোঁ, পিছত পাছে পৰে কেতিয়াবা দেখুৱাম বাৰু। আৰু এয়া বৌহঁতক দিবলৈ বুলি ঘৰৰ পৰা অনা নেমু, লগত টেঙা দিলে বোলে চেনি দিব লাগে, সেই চেনি দিলোঁ। আৰু এয়া পেটু আছিল, পেটু ভাজিছোঁ, মাছ, দাইল, তাৰপিছতে পকৰি আছিলে, ভাত, আৰু আমাৰ আজি কচু ভাজি। আজি দুপৰীয়াৰ বিশেষ এনেকুৱাই। আজিলৈ আহিছোঁ দেই, বাই বাই।